মাননীয় সঞ্চালক মহোদয়ৰ প্ৰমুখ্যে সন্মানীয় সদন। আজি আমাৰ বক্তৃতাৰ বিষয় হৈছে জাতীয় জীৱনৰ কৃষ্টি সংস্কৃতিৰ প্ৰতীক গুৰুজনৰ অমূল্য সৃষ্টি বৰগীত। বৰগীতক ভাৰতীয় ধ্ৰুপদী সংগীতৰ লগত তুলনা কৰা হৈছে। বৰগীত বুলি ক'লে প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত মনত প্ৰাণত এটা ভক্তিভাৱৰ সঞ্চাৰ হয়, শ্ৰদ্ধাত শিৰ নত হয়। ধৰ্মীয় অনুষ্ঠান যেনে সকাম নিকামতো নাম প্ৰসংগ বৰগীতৰ দ্বাৰাই আৰম্ভ কৰা দেখা যায়। ইয়াৰ উপৰি বিভিন্ন ৰাজনৈতিক সভা সমিতি বা বিদ্যালয়ৰ অনুষ্ঠান প্ৰতিষ্ঠানতো আমি অনুষ্ঠানসমূহ বৰগীতেৰে শুভাৰম্ভণি কৰা দেখা পাওঁ। ইয়াৰ উপৰি বৰ্তমান সময়ত বিদ্যালয়ৰ পাঠ্যক্ৰমতো বৰগীতৰ বিষয়ে অন্তৰ্ভুক্ত কৰা দেখা গৈছে। মূলতঃ বৰগীতে অসমীয়া জাতিক ভাৰতীয় মহাজাতিক বিশ্ব দৰ্শনেৰে পৰিপুষ্ট কৰি ভক্তিভাৱৰ সঞ্চাৰ কৰি তোলাটো পৰিলক্ষিত হৈছে। সেই সভাসদসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা গীতসমূহকেই বৰগীত বুলি কোৱা হয়। বৰগীতসমূহ ধৰ্মীয় সংগীত। বৰগীতসমূহ ভক্তি ৰসাত্মক শাস্ত্ৰ সন্মত, ৰাগ তাল লয় আৰু ছন্দযুক্ত। এক শৰণ হৰিনাম ধৰ্মৰ উপযোগীকৈ মন বিগলিত কৰিব পৰাকৈ শ্ৰীমন্ত শংকৰ মাধৱ গুৰুজনাই নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে এই বিশেষ শ্ৰেণীৰ গীতসমূহ ৰচনা কৰিছিল আৰু এই গীতসমূহক পৰৱৰ্তী ভক্তই বৰগীত হিচাপে নামাকৰণ কৰিছে। ইংৰাজ কবি হেৰিকেও আধ্যাত্মিক কবিতা ৰচনা কৰি সেইসমূহৰ নাম দিছিল নবেল নাম্বাৰ্ছ। ইয়াৰ উপৰি ডক্টৰ বাণীকান্ত কাকতিদেৱে বৰগীতক নবেল নাম্বাৰ্ছ, কালিৰাম মেধিয়ে গ্ৰেট ছংছ আৰু অসমীয়া ভাষা সাহিত্যৰ বুৰঞ্জী প্ৰদাতা দেৱেন্দ্ৰনাথ বেজবৰুৱাই হোলী ছংছ অৰ্থাৎ পবিত্ৰ গীত বুলি মন্তব্য কৰে। ডক্টৰ সতেন্দ্ৰনাথ শৰ্মাৰ মতে দৰাচলতে বিষয়বস্তুৰ মহত্ব, কথনভংগীৰ সৌষ্ঠৱ, শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য তথা কল্পনাৰ সংযমে এই গীতসমূহক সমসাময়িক অন্যান্য গীতৰ পৰা পৃথক কৰি তোলা পৰিলক্ষিত হৈছে বাবেই এই গীতসমূহক সাধাৰণ গীতৰ পৰিৱৰ্তে বৰগীত বুলি আখ্যা দিয়া হয়। বৈষ্ণৱ ধৰ্মৰ একমাত্ৰ উপাস্য দেৱতা হৈছে কৃষ্ণ। কৃষ্ণক সাধাৰণতে দুটা ৰূপত দেখিবলৈ পাওঁ। এটা হৈছে কৃষ্ণৰ মানৱী ৰূপ, আনটো হৈছে কৃষ্ণৰ ঐশ্বৰিক ৰূপ। বৈষ্ণৱ ধৰ্মৰ পৰম্পৰা মতে বৰগীতৰ ধৰ্ম তথা বৈশিষ্ট্য ছটা: পৰমাৰ্থ, সংসাৰৰ প্ৰতি বিৰক্তি, কৃষ্ণ বিদায়ত বিৰহ দুখ, কৃষ্ণৰ চলচাতুৰী, কৃষ্ণৰ চৌৰ্যক্ৰিয়া, কৃষ্ণৰ লীলা প্ৰকাশ, যশোদা আৰু গোপগোপী। চৰিতপুথি মতে শংকৰদেৱে 12পুৰী গীত ৰচনা কৰিছিল যদিও বৰ্তমানে 34টা গীতহে উপলব্ধ হোৱা দেখা গৈছে। ইয়াৰ উপৰি লীলা বিষয়ক বিভিন্ন বৰগীতত খেলান, গজন, নৃত্য বিষয়ক আদি অন্তৰ্ভুক্ত কৰা হয়। এই প্ৰসংগত ডক্টৰ বাণীকান্ত কাকতিদেৱে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ তুলনা কৰি কৈছিল, শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা যিবোৰ গীত এতিয়াও প্ৰচলিত হৈ আছে সেইসমূহৰ বেছিভাগেই প্ৰাৰ্থনাসূচক, মানৱী জীৱন দুষ্প্ৰাপ্য, অথচ ক্ষণভংগুৰ আৰু মায়াময়। এই পুনৰুক্তি শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতত দেখিবলৈ পোৱা যায়। আনহাতে শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীতত শিশু শ্ৰীকৃষ্ণৰ বাল্যকালৰ ছবি এখন ফুটি উঠা দেখা যায়। বাৎসল্য প্ৰেম ভক্ত জীৱনৰ সৰ্বস্ব। চৰিতপুথি মতে শ্ৰীমন্ত শ্ৰী শ্ৰী মাধৱদেৱে 9পুৰী 11টা গীত ৰচনা কৰিছিল যদিও বৰ্তমান 157টা গীতহে উপলব্ধ। কমলা গায়ন নামৰ এজন ভকতে এবাৰ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতসমূহ আওৰাবলৈ নিছিল আৰু ছটমহীয়া বনপুৰা জুইত সেই বৰগীতখিনি জাহ যায়। মনৰ বেজাৰতে শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱক কৈছিল, বহাৰ পূব অনেক শ্ৰম কৰি গীতখিনি কৈলো, পুৰিলে গীত কিছু কৰা আমি নকৰোঁ আৰু। গুৰু বাক্য শিৰোধাৰ্য কৰি শ্ৰী শ্ৰী মাধৱদেৱে গীত ৰচনা কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পাছতো তেওঁলোকৰ পৰৱৰ্তী বৈষ্ণৱ ভক্ত গোপন আতাৰ কন্যা পদ্মপ্ৰিয়া, বৰযদুমণি, অনিৰুদ্ধ, শ্ৰীৰাম বিপ্ৰ আদি সন্ত মহন্তসকলেও এই বৰগীত ৰচনা কৰিছিল আৰু বৰ্তমানেও অসমীয়া সমাজত ভাৰতীয় মহাজাতিক বিশ্ব দৰ্শনত বিশ্বাসবাদী সমাজ ব্যৱস্থাত বৰগীত অতি প্ৰাসংগিক হৈ আছে। সন্মানীয় সভাসদসকল, আমাৰ সাধ্যানুসাৰে সীমিত জ্ঞানেৰে আপোনা খাবলৈ জাতীয় জীৱনৰ প্ৰতীক, জাতীয় জীৱনৰ কৃষ্টি সংস্কৃতিৰ বাটচৰা স্বৰূপ, আধ্যাত্মিক বাটচৰা স্বৰূপ বৰগীতৰ বিষয়ে দুআষাৰমান আগবঢ়ালোঁ। লগতে হৈ যোৱা ভুলক্ৰুটিৰ বাবে মাৰ্জনা বিচাৰিছোঁ। ইয়াৰোপৰি সমান্তৰালভাৱে এই মঞ্চ এই পৰিৱেশৰ মাজৰ পৰা ভাৰতীয় সংস্কৃতিৰে বিধৌত মহাপুৰুষীয় সংস্কৃতিৰে আগুৱাই যোৱা এগৰাকী যুৱসত্তা হিচাপে আশা কৰিম যে ভাৰতীয় শিক্ষা, ভাৰতীয় আধ্যাত্মিকতা তথা দাপৰ যুগৰ কৃষ্ণ সংস্কৃতিক যুগ ধৰ্ম হিচাপে
গণ্য কৰি আমি আমাৰ কৃষ্ণ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম। ইয়াৰ উপৰি গুৰুজনাৰ বৰগীত আৰু অন্যান্য সৃষ্টিৰাজি অমূল্য কৰ্মৰাজিক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি পূৰ্ণ অৰ্থত এখন শান্তিপূৰ্ণ বিশ্ব গঢ়াৰ স্বাৰ্থত এখন মানৱীয় সমাজ গঢ়ি তোলাৰ স্বাৰ্থত আমি আগুৱাই যাম। মহাপুৰুষৰ সন্তান হিচাপে আমি এই ক্ষেত্ৰত আগভাগ ল'ম। পুনশ্চ ঈশ্বৰ প্ৰদত্ত গুৰু দুজনালৈ সেৱা জনাই মোৰ